এইফালে আজি আমাৰ খিচিৰি হৈ গ'ল কিন্তু ইয়াত মানে সকলোকে নমস্কাৰ জনালোঁ আৰু আজি খিচিৰি বনাবলৈ আহিছে খিচিৰি বনাওঁতে কি কৰা হৈছে প্ৰথমে মানে খিচিৰি বনাবৰ কাৰণে আমাৰ ইয়াৰ মগু দালখিনি প্ৰথমে মানে কেৰাহীত প্ৰথমে ভাজি লোৱা হৈছিলে দেই শুকানকৈ ভাজি লোৱা হৈছে তাৰপিছতে পানীত মানে অলপ তিয়াই থোৱা হৈছে তিওৱাৰ পিছত অলপ ধোৱা হৈছে ধুই পেলাই যিহেতু বনোৱা হ'ব খিচিৰি আৰু খিচিৰি বনাবৰ কাৰণে কি কি চব্জি প্ৰয়োজন হয় তাকে অকণমান দেখাম চাব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে ইয়াতে লোৱা হৈছে ফুলকবি গাজৰ ফ্ৰেঞ্চবিন গৰিয়া আলু অৰ্থাৎ মিঠা আলু আলু তাৰপিছত দালিটো লোৱা হৈছে এক্সট্ৰাকৈ আৰু তাৰ উপৰিও আছে আদা এটা কচু আৰু লোৱা হৈছে এটা নাৰিকল আৰু ইয়াৰ উপৰি আৰু কেইটামান বস্তু ব্যৱহাৰ কৰা হৈছে জলকীয়া ব্যৱহাৰ কৰা হৈছে আৰু ইয়াতে আৰু পাঁচফোৰণ তেনেকুৱা ধৰণৰ বিভিন্ন জিৰা পাউডাৰ ধনিয়া পাউডাৰ জলকীয়া পাউডাৰ হালধি যিবিলাক বস্তু সাধাৰণতে নিদিলে নহয় সেইবিলাক লগতে ঘিউ ব্যৱহাৰ কৰা হৈছে অলপ আৰু মিঠাতেলো ব্যৱহাৰ কৰা হৈছে যিহেতু মিঠাতেল দিয়ে ভজা হ'ব লগতে আৰু এবিধ মানে বস্তু মিক্স কৰা হৈছে চব্জি সেয়া হৈছে কেঁচা মটৰ মানে গ্ৰীণ মটৰ দিয়া হৈছে আৰু গ্ৰীণ মটৰ যিহেতু গ্ৰীণ মটৰ খোৱা এই গ্ৰীণ মানে বতৰ আজি কি কি পাচলি ব্যৱহাৰ কৰা হৈছে তাকে আকৌ এবাৰ দেখাই আছোঁ চাওকচোন বাৰু এয়া ফ্ৰেঞ্চবিন এইটো এটা কচু ব্যৱহাৰ কৰিছে কচুটো অলপ ডাঙৰেই কিন্তু দেখাত সৰু যেন লাগিছে আৰু বৰ কচু হয় টাইট হয় সেয়ে মানে এখন মানে অকণমান ডাঙৰ কটাৰী মানে ঠেকেচি কাটিবলগীয়া হৈছে যিহেতু টাইট কিছু সময় দাইলখিনি বইল কৰা হৈছিলে আৰু যিহেতু প্ৰথমে দাইলখিনি বইল কৰি নল'লে পিছত চাউল যদি লগত দি দিম পিছত বোলে চাউলখিনি বেছি সিজি যায় সেয়ে মানে বৰ ভাল নালাগে বোলে সেই প্ৰথমে দাইলখিনি বইল কৰি লোৱা হৈছে ইয়াৰ পিছতে চব্জিখিনি ঢালি দিয়া হৈছে কিছু সময় পিছত আৰু তাৰপিছতে চাউল দিয়া হ'ব এনেকৈ এবিধ দুবিধকৈ মানে পাচলিসমূহ দি থকা হৈছে আৰু সকলো পাচলি একেলগে দিয়া হোৱা নাই কিন্তু এবিধ দুবিধকৈ লাহে লাহে দিয়া হৈছে চাওকচোন বাৰু এয়া কচু দিয়া হৈছে লগতে একচুৱেলি কচু দিলেহে মানে খিচিৰিবিলাক খাবলৈ ভাল হয় আৰু বহুত কিছুমান বস্তু দিলে ভাল লাগে যেনে মূলা কিন্তু আজি আমি মূলা ব্যৱহাৰ কৰা নাই আৰু ৰঙালাও দিলে খাই বেছি ভাল লাগে কিন্তু ৰঙালাও বুলি ইয়াত মানে মিঠা আলু দিয়া হৈছে দেই এইফালে আকৌ নাৰিকলো ব্যৱহাৰ কৰা হৈছে না নাৰিকলখিনি মানে প্ৰথমে কাটি লোৱা হৈছে সৰু সৰুকৈ যিহেতু মানে সৰুকৈ কাটি নল'লে পটককৈ নিসিজিব আৰু নাৰিকলখিনি বোলে তেলতে ফ্ৰাই কৰিব দেই আজি আমাৰ মানে যিজন মানে ব্যক্তি ৰান্ধি আছে তেখেতে মানে চাউল ব্যৱহাৰ কৰিছে গোবিন্দভোগ নামৰ এবিধ চাউল বোলে বহুত সৰু সৰু হয় আৰু দাইল ব্যৱহাৰ কৰিছে একদম সৰু কি দাইল বুলি কয় নাজানো মগু দাইলৰ নিচিনাই কিন্তু দাইলটো বোলে কলিকতাৰ পৰা আনিছে একদম সৰু মগু দাইলৰ নিচিনাই কিন্তু সৰু মানে একেবাৰে সৰু ইতিমধ্যে আমাৰ চাউলখিনিও মানে দাইল আৰু পাচলিত মিক্স কৰা হৈ গ'ল আৰু এনেদৰে কিছু সময় মানে উতলাৰ পিছতে মানে ৰেডি হৈ যাব কিন্তু ইয়াৰ পিছত আকৌ তেল মাৰিব বোলে ৰচুন পিঁয়াজ আদা যি মানে এইবিলাক দি পেলাই মানে কি হয় তেল মাৰিব তাৰপিছতে মানে খাব পৰা যাব বোলে পাঁচফোৰণ আৰু কি মছলা অলৰেডি খিচিৰিখিনি সিজিলে মানে সিদ্ধ হৈ গ'ল কিন্তু ইয়াত তেল মাৰিবলৈ আছে আৰু সেয়ে মানে এতিয়া তেল মাৰিব আৰু তেল মৰাৰ আগতে অকণমান মানে নিমখ হৈছে নে টেষ্ট কৰিবলৈ দিছে এইফালে তেলত মানে আদা পেষ্টখিনি মানে যিখিনি পেষ্ট বনাই লোৱা হৈছিলে সেইখিনি ভাজি আছে আৰু লগতে মানে মছলা তাৰ পাঁচফোৰণ আৰু জিৰা পাউডাৰ ধনিয়া পাউডাৰ এইবিলাক বিভিন্ন ধৰণৰ মানে মছলা পাউডাৰবিলাক দি আছে মানে ইয়াতে মিক্স কৰা হৈছে আৰু তাৰপিছতে মানে বইল কৰি থোৱা খিচিৰিখিনিৰ ওপৰত দিয়া হ'ব এই তেলখিনি ভাজোঁতে যে শুকান জলকীয়া ব্যৱহাৰ কৰিছে তাকে ক'বলৈ পাহৰিছিলোঁ দেই শুকান জলকীয়াও দিছে কেইটামান বইল কৰা খিচিৰিখিনিত মানে ভাজা মানে তেল আৰু মছলা এইখিনি মানে দি দিয়া হৈ গ'ল মানে দিয়াটো হৈ গ'ল বাৰু কিন্তু ইয়াত বোলে খুব মানে সানিব লাগিব মানে হাতাখন খুব লৰাই থাকিব লাগিব তেতিয়া বোলে মিক্স হ'ব আৰু সেই মানে মিক্স কৰি আছে দাদাজনে যিজন দাদাই বনাইছিলে মানে খিচিৰিখিনি আৰু বৰ ধুনীয়া গোন্ধ ওলাইছে দেই মানে ইয়াক মানে আপুনি ওচৰৰ পৰা গোন্ধ পালেহে বুজি পালে খিচিৰি আমি আটাই খাইছোঁ নহয় জানো কিন্তু সকলো খিচিৰি মানে ৰন্ধনটো বেলেগ খাব পাৰে কিন্তু এই ৰন্ধনটো চাওকচোন ইমান মানে সহজতে মানে বনাইছে তেখেতে প্ৰথমে বইল কৰিলে তাৰপিছত তেল মাৰিছে আৰু এনেকৈ পিছত তেল মাৰিলে গোন্ধটো মছলা বা পিঁয়াজ ৰচুন আদা নহৰু এইবিলাকৰ মানে ভাল গোন্ধ ওলায় আৰু এনেকৈ আপোনালোকে এদিন বনাই খাই চাবচোন খোৱাৰ পিছতে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টোত দেই আৰু একেবাৰে শেষতে মানে কেঁচা ধনিয়াখিনি যিখিনি কাটি লোৱা হৈছিলে দিয়া হৈছে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ কিন্তু শেষ কৰাৰ আগতে পুনৰ এটা কথা কৈ থৈছোঁ মানে আপোনালোকে যদি ভাল লাগিছে মোৰ ভিডিঅ'টো এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাৰিব আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু ফেচবুকখনত চাইছে যদি ফ'ল' কৰি দিবলৈ নাপাৰিব তাকে এবাৰ অনুৰোধ জনালোঁ আজিলৈ আহিছোঁ